মোক এই নতুন বছৰৰ আৰম্ভতে যেনেভাৱে মৰম যাচিল, যেনেভাৱে তেখেতসকলৰ মনোভাৱ প্ৰকাশ কৰিলে, মই তাৰ বাবে প্ৰাগ নিউজৰ আমাৰ যিগৰাকী গুৰি ধৰোঁতা তেখেতকে মুখ্য কৰি এই অনুষ্ঠানৰ লগত জড়িত সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা সম্ভাষণ, নতুন বছৰৰ সম্ভাষণ এই সকলোখিনি একেলগে মই জ্ঞাপন কৰিছোঁ। মই অনুভৱ কৰোঁ যে আমি যদি সকলো মানুহ একেলগ হৈ কাম কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ যে বহুত কামেই আপোনা আপুনি সিদ্ধ হয়। মানুহৰ ভিতৰত যিটো ভাল পোৱাৰ ভাৱ আৰু কাম কৰাৰ শক্তি, এই দুটা হ'ল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ভাল পোৱা নহ'লে কোনো কামেই কেতিয়াও ক'তো সহজে পৰিপূৰ্ণ নহয়। আৰু কাম কৰাৰ যিটো মনোভাৱ মানুহৰ, সেইটো নহ'লে জীৱনত, সমজুৱা জীৱনত নাইবা ব্যক্তিগত জীৱনতো আমি আনন্দৰ মুখ দেখিব নোৱাৰোঁ। আমি যদি নিজৰ জীৱনটো আনৰ কাৰণে ত্যাগ কৰিব পাৰোঁ, জীৱন ত্যাগ কৰা মানে মই মৃত্যু হোৱা বুজোৱা নাই। যদি আমি জীৱনৰ ক্ষমতা সকলোখিনি আমি দিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ আমাৰ দেশখন, আমাৰ ৰাজ্যখন, আমাৰ থকা ঠাই টুকুৰা সি নিজে নিজে সুন্দৰ হ'ব। এতিয়া আমাক লাগেই নিজৰ ভিতৰত এটা প্ৰাণ শক্তি লাগে, যিটো প্ৰাণ শক্তি নহ'লে আমি কোনো কাম কৰিব নোৱাৰোঁ। আমি কৰা সকলো কাম যে মানুহে ভাল পাব পাৰে সেইটোও মই বিশ্বাস নকৰোঁ। কেতিয়াবা বেয়াও পাব পাৰে, কিন্তু বেয়া পালেও সেই বেয়া পোৱাটো কেতিয়াও কোনো প্ৰকাৰে বেয়াৰ ঠাইলৈ যাব দিব নালাগে। তাক আনন্দেৰে গ্ৰহণ কৰিব লাগে আৰু সমাজত যদি দৰকাৰ হয় সেই ভাল পোৱা বিলাব লাগে।